ভাৰতক পুনৰ অশান্ত কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য আৰু পুনৰবাৰ ভাৰতক অশান্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য উত্তৰ পূবক ভাৰতৰ পৰা পৃথক কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু খণ্ডিত নোহোৱালৈকে ক্ষান্ত নাথাকে বুলিও মন্তব্য প্ৰদান কৰিছে। ভাৰত খণ্ডিত নহলে শান্তি নাপাব বাংলাদেশে। শান্তি বাহিনীক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সেনা আব্দুল্লাহ আজমিৰ। এয়া হৈছে তিৰ্যক মন্তব্য। ডক্টর ইউনুস বলেছেন না সেভেন সিস্টারের কথা, যতক্ষণ না পর্যন্ত আমরা এই সেভেন সিস্টারকে বিচ্ছিন্ন করতে পারবো, 7টা আলাদা রাষ্ট্র কায়েম করতে পারবো, ততক্ষণ পর্যন্ত বাংলাদেশ নিরাপদ নয়। 7টা রাষ্ট্র কায়েম করতে হবে এবং সেই জন্য লোকেরা বসে আছে, কিন্তু আমরা সাহায্য করতে পারছি না তাদেরকে। ভাৰতক পুনৰ অশান্ত কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য আৰু পুনৰবাৰ ভাৰতক অশান্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য উত্তৰ পূবক ভাৰতৰ পৰা পৃথক কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু খণ্ডিত নোহোৱালৈকে ক্ষান্ত নাথাকে বুলিও মন্তব্য প্ৰদান কৰিছে। ভাৰত খণ্ডিত নহলে শান্তি নাপাব বাংলাদেশে। শান্তি বাহিনীক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সেনা আব্দুল্লাহ আজমিৰ। এয়া হৈছে তিৰ্যক মন্তব্য। ডক্টর ইউনুস বলেছেন না সেভেন সিস্টারের কথা, যতক্ষণ না পর্যন্ত আমরা এই সেভেন সিস্টারকে বিচ্ছিন্ন করতে পারবো, 7টা আলাদা রাষ্ট্র কায়েম করতে পারবো, ততক্ষণ পর্যন্ত বাংলাদেশ নিরাপদ নয়। 7টা রাষ্ট্র কায়েম করতে হবে এবং সেই জন্য লোকেরা বসে আছে, কিন্তু আমরা সাহায্য করতে পারছি না তাদেরকে। ভাৰতক পুনৰ অশান্ত কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য আৰু পুনৰবাৰ ভাৰতক অশান্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ প্ৰাক্তন সৈনিকৰ ভাৰত বিৰোধী মন্তব্য উত্তৰ পূবক ভাৰতৰ পৰা পৃথক কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু খণ্ডিত নোহোৱালৈকে ক্ষান্ত নাথাকে বুলিও মন্তব্য প্ৰদান কৰিছে। ভাৰত খণ্ডিত নহলে শান্তি নাপাব বাংলাদেশে। শান্তি বাহিনীক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সেনা আব্দুল্লাহ আজমিৰ। এয়া হৈছে তিৰ্যক মন্তব্য। ডক্টর ইউনুস বলেছেন না সেভেন সিস্টারের কথা, যতক্ষণ না পর্যন্ত আমরা এই সেভেন সিস্টারকে বিচ্ছিন্ন করতে পারবো, 7টা আলাদা রাষ্ট্র কায়েম করতে পারবো, ততক্ষণ পর্যন্ত বাংলাদেশ নিরাপদ নয়। 7টা রাষ্ট্র কায়েম করতে হবে এবং সেই জন্য লোকেরা বসে আছে, কিন্তু আমরা সাহায্য করতে পারছি না তাদেরকে।